নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ পঞ্চবিংশতি সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: দংস্ত্ৰাকৰালানি চ তে মুখানি দৃষ্টৈবা কালানলসন্নিভানি দিশো ন জানে ন লভে সশর্মা প্রসীদ দেবেশ জগন্নিবাস। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে সখা অৰ্জুন। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে দেৱতা সকলৰো দেৱতা, হে সমস্ত জগতৰ আশ্ৰয়, আপুনি মোৰ প্ৰতি প্ৰসন্ন হওক। প্ৰলয় কালৰ অগ্নিসদৃশ দাঁতবিলাকেৰে ভয়ংকৰ হৈ উঠা আপোনাৰ মুখবিলাক দেখি মই দৃঢ়হাৰা হৈ পৰিছোঁ। মোৰ মনৰ শান্তি নাইকিয়া হৈ পৰিছে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ আগত এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে। সখা অৰ্জুন আতুৰ হৈ পৰিছে ভগৱান বিষ্ণুৰ যি জগত সৃষ্ট স্বৰূপ দৰ্শন লাভ কৰি প্ৰসন্নও লাভ কৰিছে। আতুৰ হোৱাৰ কাৰণ হৈছে তেওঁৰ যি বিশ্বৰূপ দৰ্শন বা তেওঁৰ যি বিশালকায় স্বৰূপ, সেই বিশালকায় স্বৰূপৰ যি প্ৰলয়কাৰ অগ্নিসদৃশ যি দাঁত, যাৰ যি উজ্জ্বল বাহু সদৃশ উজ্জ্বল চকু সদৃশ যি স্বৰূপ, সেই স্বৰূপসমূহ দেখা পাই অৰ্জুন ভয় খাইছে যদিও আতুৰ হৈ পৰি সন্তুষ্ট হৈছে। কিন্তু দিশাহাৰা হোৱাৰ কাৰণটো হৈছে ভগৱান কৃষ্ণৰ যি সেই বিশাল স্বৰূপ দেখিলে সাধাৰণ লোকে দিশহাৰা হোৱাটো স্বাভাৱিক। কাৰণ অৰ্জুনক সেই দিব্য চক্ষু দিয়াৰ পিছতো অৰ্জুনে দিশহাৰা হৈছে। গতিকে আমি ধৈৰ্য সহকাৰে তেওঁৰ দিব্য স্বৰূপটো দৰ্শন লাভ কৰা বা উপলব্ধি কৰাটোৰ প্ৰয়োজন, যাৰ মাজত যাৰ অন্তৰত সমস্ত জগত নিহিত হৈ আছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।